হয় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ অসমতে এতিয়া কৰোনা সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত। গতিকে ধনশিৰি মহকুমাত ব্যাপক ৰূপত গণসংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে কোভিড-19। গতিকে যিহেতু তাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি যিখন নতুন SOP চৰকাৰে উলিয়াইছিল, সেই SOP মতে গোলাঘাট জিলাকে ধৰি 7খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। মই উপস্থিত আছোঁ সৰুপথাৰ সদৰত। মোৰ লগত আছে কেমেৰা পাৰ্চন, তেখেতে সামগ্ৰিক দৃশ্য দেখুৱাইছে। আচলতে সমগ্ৰ সৰুপথাৰ ধনশিৰি মহকুমা স্তব্ধ হৈ পৰিছে। যিসমূহ SOPৰ মতে যিসমূহ গ্ৰ'চাৰী দোকান, ফল মূলৰ দোকান, এই দোকানসমূহে দুই এখন খোলা আছে যদিও কিন্তু সৰুপথাৰবাসী ৰাইজে যি SOP চৰকাৰে নিৰ্ধাৰণ কৰি দিছে সেই SOP মতে মনা পৰিলক্ষিত হৈ আছে দেখিবলৈ পাইছোঁ। গতিকে মোৰ লগত আছে সৰুপথাৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি, তেখেতৰ পৰা জানিম মই সমগ্ৰ কথা। আচলতে চৰকাৰে যি নতুন SOP মতে গোলাঘাট জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে, এইটো কি ক'ব? এই গোটেই সম্পৰ্কটোত সৰুপথাৰত যে ক'ভিড সংক্ৰমণ বৃদ্ধি পাইছে, যোৱাকালিও 37জন ক'ভিডত আক্ৰান্ত হৈছে। গতিকে সেই তাৰ পৰিপ্ৰেক্ষিতত গোলাঘাটত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। কি ক'ব এই সন্দৰ্ভত? এই বিষয়টোত ক'বলগীয়া এটাই আছে যে আমাৰ জনসাধাৰণৰ সজাগতাৰ অভাৱৰ বাবেই এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ ফালে আমি গৈ আছোঁ। আৰু মই এই আপোনালোকৰ যোগেদি সমগ্ৰ ৰাইজক জনাবলৈ বিচাৰোঁ যে এতিয়াও সময় আছে, সকলোৱে মাস্ক পৰিধান কৰক আৰু আপোনাৰ যিসকল চৰকাৰে দিয়া যিখিনি নিয়ম নীতি মানি চলক। মানুহ ঘৰতে সোমাই থাকক। আমি এই যুদ্ধখনতে আমি তেতিয়াহে জিকিবলৈ পাৰিম, অন্যথা আমি বহুত পিছলৈ গুচি যাম। আৰু যি পৰিস্থিতি এতিয়া হৈছে ইয়াতকৈ বহু ভয়ংকৰ পৰিস্থিতিৰ ফালে আমাৰ এই দেশখন গৈ আছে, লগতে আমাৰ জিলাখন গৈ আছে। জিলাখনৰ পৰিস্থিতি বহুত বেয়া। কিন্তু এই বিষয়ত আমি আমাৰ ফালৰ পৰা জনসাধাৰণক, মই এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক হিচাপে মই যিমানখিনি সাৱধানতা অৱলম্বন কৰিব লাগে, মোৰ ষ্টাফ হওক, মোৰ দোকানলৈ অহা যিসকল দোকানী হওক, তেওঁলোকক মই কৰি আছোঁ সেই বিষয়ত। গতিকে মই বাকী সকলোকে এইটোৱে জনাবলৈ বিচাৰিম, তেখেতসকলেও যাতে সজাগ হওক আৰু সজাগ হ'বলৈ মানুহক শিকাওক। আৰু আচলতে আপুনি 5 বজাৰ পৰা দোকান খুলিছে আজি, গতিকে দেখি কেনেকুৱা অনুভৱ হৈছে যে যিসকল জনসাধাৰণ আছে সৰুপথাৰৰ, সেইসকলে এই SOP মানি লোৱাটো আপোনাৰ পৰিলক্ষিত হৈছেনে নে নাই মনা? এতিয়াও কিছু সংখ্যক মানুহে এই SOPখন মানি লোৱা নাই। তেখেতসকলে এতিয়াও এইটো ভেকু ভাওনাই কৰি আছে। গতিকে তেওঁলোককো মই অনুৰোধ জনাম যে তেওঁলোকে এই কথাটোক একদম মিতংভাৱে চিন্তা কৰক আৰু চিন্তা কৰি তেখেতসকলে চৰকাৰৰ নিয়ম নীতিসমূহ মানি লওক, নহ'লে কিন্তু ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব। আৰু এই বিষয়ত আমাৰ ধনশিৰি প্ৰশাসন, পুলিচ প্ৰশাসনে যি ব্যৱস্থা লৈছে, তেখেতসকলকো মই ইয়াতকৈ আৰু কঠোৰ হ'বলৈ মই অনুৰোধ জনাম। ধন্যবাদ। এয়া আছিল সৰুপথাৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি। তেখেতে নিশ্চিতভাৱে জনাইছে যে জনসাধাৰণৰ সজাগতা লাগিব। জনসাধাৰণৰ সজাগতা অবিহনে কিন্তু কৰোনা ৰোগ কেতিয়াও গণসংক্ৰমণত কমি নাযায়, গতিকে ইয়াতকৈ বৃদ্ধি পাব। গতিকে আমাৰ সৰুপথাৰত যিহেতু মই উল্লেখ কৰি আছোঁ, এতিয়ালৈকে প্ৰায় 1650জন কৰোনা ৰোগী ধৰা পৰিছে। আৰু যোৱাকালিয়ে মই পুনৰ উল্লেখ কৰিছোঁ 37জন লোক কৰোনাত আক্ৰান্ত হৈছে। আৰু এবছৰীয়া এটি শিশু দুদিনৰ আগতে মৃত্যু হৈছে JMCত। গতিকে তৎসত্ত্বেও কিন্তু দেখিবলৈ পোৱা গৈছে কিছু জনসাধাৰণে কিন্তু বিনা কামত ঘৰৰ পৰা ওলাই আহিছে, ঘূৰি ফুৰা দেখা পৰিলক্ষিত হৈছে। গতিকে আমি ধনশিৰি মহকুমা প্ৰশাসনক অনুৰোধ জনাম যাতে ইয়াতকৈও কঠোৰ হৈ পেলাই যি SOP মতে কাম কৰিবৰ বাবে আমি অনুৰোধ জনাম। আৰু সৰুপথাৰবাসীক এই কোভিড-19 গণসংক্ৰমণৰ পৰা উদ্ধাৰ কৰিবৰ বাবে বা জনসাধাৰণো সচেতন হ'বৰ বাবে আমি প্ৰাগ নিউজৰ যোগেদি অনুৰোধ জনাইছোঁ।